হ'ব হেৰি কৰি দিয়া সময় সেই দিয়া মানে নিৰ্বাচনৰ দিন চমু চাপি আছে সিমানে যেন নিৰ্বাচনী প্ৰচাৰ বেছ তুংগত উঠা পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ হাজো শুৱালকুছি বিধানসভা সমষ্টিত আৰু বিধানসভা সমষ্টিত দেখা গৈছে যে NDAৰ প্ৰাৰ্থী প্ৰকাশ দাস তেওঁ মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলাইছে। আমি এই মুহূৰ্তত এই দৃশ্য দেখুৱাইছোঁ। কেমেৰা পাৰ্চন অমল দাসে পোনপটীয়া দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাই আছে। কি ক'ব আপোনাৰ ইতিমধ্যে মাৰাথান নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে, কি ক'ব? হাজো শুৱালকুছি সমষ্টিৰ NDAৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পিছত আজি ৰাইজে ওলাই আহিছে। ৰাইজে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে কাৰণ এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ইমানে জনপ্ৰিয়তা, ইমানে মানুহৰ অন্তৰত ঠাই পাইছে যে প্ৰতি ঘৰ মানুহৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ত আছে। আৰু আজি সেই মুখ্যমন্ত্ৰীৰ উন্নয়নমূলক আঁচনি, জাতিটোক সুৰক্ষিত কৰা যিসমূহ পদক্ষেপ, এই পদক্ষেপৰ কাৰণে আজি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। হাজো শুৱালকুছি সমষ্টিত অসম গণ পৰিষদ দলৰ পৰা মোক প্ৰাৰ্থিত্ব দিছে। আজি সাধাৰণ কাৰ্যকৰ্তাৰ লগতে সাধাৰণ ৰাজসকলো ৰাইজ ওলাই আহিছে। সকলোৱে উৎসাহেৰে আজি নিৰ্বাচন প্ৰচাৰ চলাইছে আৰু এইটোৱে হয়তো মাননীয় মুখ্যমন্ত্ৰীৰ জীৱনৰ কাৰণে অতি ডাঙৰ আশীৰ্বাদ। কাৰণ ৰাইজে আশীৰ্বাদ দিছে আৰু ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক অসমৰ মুখ্যমন্ত্ৰী হিচাপে বহুৱাব। আৰু এই দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে চবে আজি আশীৰ্বাদ দিছে। ইয়াত বিৰোধী দল আপুনি দেখিছে, হাজো শুৱালকুছি সমষ্টিত বিৰোধী দলৰ কি অৱস্থা, সমগ্ৰ অসমত আজি বিৰোধীৰ যি অৱস্থা, ইয়াৰ কাৰণ হ'ল যি দলৰ নীতি নাই, যি দলৰ আদৰ্শ নাই, যি দলৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে হ'ল আদৰ্শ, তেনেকুৱা দলত এতিয়া মানুহে আস্থা নাই। আৰু সেইকাৰণে আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই আজি পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে, NDAত যোগদান কৰিছে। কাৰণ ইয়াত সকলো সমান, ইয়াত কামৰ মৰ্যাদা, পদৰ মৰ্যাদা, ব্যক্তিৰ মৰ্যাদা সকলো ভালকৈ পাই আছে। আজি মই সাধাৰণ ঘৰৰ পৰিয়ালৰ ল'ৰা, মই খেতিয়কৰ ল'ৰা, মোক নিৰ্বাচনত টিকেট দিছে, মোক নিৰ্বাচন খেলিবলৈ টিকেট দিছে। মই ৰাইজৰ লগত থকা মানুহ, মই ৰাইজৰ লগত আছোঁ। আজি এই যে সাধাৰণভাৱে সাধাৰণ পৰিয়ালক মুখ্যমন্ত্ৰী কৈছে সাধাৰণ ঘৰৰ পৰিয়ালৰ ল'ৰাকো আমি প্ৰাৰ্থিত্ব দিম। আজি সাধাৰণ ঘৰৰ ল'ৰা ময়ে হয়, অসমত যদি চাই ময়ে হয়। কাৰণ আমি সাধাৰণ ঘৰৰ পৰিয়ালৰ ল'ৰা, খেতিয়কৰ ল'ৰাই আজি আহি ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদত আহি আজি আমাক ৰাইজক সেৱা কৰাৰ সুবিধা দিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতুল বৰা ডাঙৰীয়াক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দিলীপ শইকীয়া, কেশৱ মহন্ত, মই সকলোকে মই আন্তৰিক অন্তৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু ৰাইজে আজি NDA চৰকাৰ দ্বিতীয়বাৰৰ কাৰণে হ'ব, সেই কথা আজি আমাৰ হাজোৰ প্ৰতিটো অলি গলিয়ে দেখিছে আপুনি। আৰু ৰাইজ স্পষ্টভাৱে ওলাইছে যে ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ যি প্ৰাৰ্থী উমৈহতীয়া প্ৰাৰ্থী, NDA প্ৰাৰ্থী, তাক বিপুল ভোটত জয়যুক্ত কৰিব। আপোনাৰ জয় নিশ্চিত? মই ৰাইজে জয় কৰিব, ৰাইজেই ভোট দিয়ক, ৰাইজে আশীৰ্বাদ দিব। ৰাইজৰ যথেষ্ট মৰম পাইছোঁ, আশীৰ্বাদ পাইছোঁ, বাকীখিনি ৰাইজে নিশ্চয় সিদ্ধান্ত ল'ব। হয়, প্ৰকাশ দাসে যথেষ্ট বিশ্বাসী যে তেখেতে জয় হ'ব। মোৰ লগত এগৰাকী অগপৰ কাৰ্যকৰ্তা আছে, তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ প্ৰকাশ দাসক লৈ আপোনালোক কিমান সুখী? নিশ্চিতভাৱে আমি বহুত সুখী প্ৰকাশ দাস ডাঙৰীয়াক লৈ পেলাই। আৰু মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীক পদত অধিষ্ঠিত কৰিবলৈ ইতিমধ্যে সমগ্ৰ হাজো শুৱালকুছি বাসীয়ে
মানে প্ৰকাশ দাস ডাঙৰীয়াক হিয়া উজাৰি মৰম কৰা আমি দেখিবলৈ পাইছোঁ। হাজো শুৱালকুছি বিধানসভা সমষ্টিত কেৱল প্ৰকাশময় গৈছে, কেৱল প্ৰকাশময় মানে প্ৰকাশ দাসৰ যি প্ৰকাশময়, এই প্ৰকাশময়ত আজি বিৰোধী বিধ্বস্ত হৈ পৰিছে। বিৰোধী বিধ্বস্ত হৈ পৰিছে যিহেতু এইবাৰ NDA প্ৰাৰ্থী অগপৰ প্ৰাৰ্থী হিচাপে লাভ কৰিছে প্ৰকাশ দাসে। মোৰ লগত আন এগৰাকী সমৰ্থক আছে, তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ কি ক'ব। নমস্কাৰ। আমি অতি আনন্দিত আৰু সুখী যে আমি বহু বছৰৰ পিছত মনে বিচৰা এজন প্ৰাৰ্থী পাইছোঁ। আমি হাজো শুৱালকুছিবাসী নথৈ আনন্দিত হৈছোঁ। আমাৰ AGPৰ পৰাই পাওক বা BJPৰ পৰাই পাওক, NDA চৰকাৰ হ'ব লাগিব, হেমন্ত বিশ্ব ছেকেণ্ড টাইম CM হ'ব লাগিব। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি জাতি মাটি ভেটি পৰিয়াল চব সুৰক্ষিত কৰি ৰাখিব লাগিব। প্ৰকাশ দাস জিন্দাবাদ। হয়, যথেষ্ট দৃঢ় হৈছে অগপৰ কাৰ্যকৰ্তাৰ লগতে BJPৰ কাৰ্যকৰ্তাসকল। যিহেতু এইবাৰ NDAৰ প্ৰাৰ্থী হিচাপে অগপৰ প্ৰকাশ দাসে টিকট লাভ কৰিছে আৰু টিকট লাভ কৰাৰ পিছত হাজো শুৱালকুছিত যথেষ্ট এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।